নাম ফিরদৌসী রহমান। ভারতীয় জাতীয় কংগ্রেছ দলে ২ নং লক্ষ্মীগঞ্জ জিলা পরিষদের সদস্য হিসেবে মোক মনোনীত কৰিছে। বহুত পালো, আশীর্বাদ দিলে বহুতে। কোনটো কাম মানে জিকিলে আৰু যিমান ৰাইজৰ সমস্যা আছে সমাধান কৰিব চেষ্টা কৰিম। আৰু ইতিমধ্যে আপোনালোকে দেখিলে যে আজি মোৰ মিছেছৰ হৈ আমি নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলালোঁ। গোটেই লক্ষ্মীগঞ্জৰ প্ৰতিটো পঞ্চায়তৰ অলপকৈ টাচ কৰি, যিহেতু জিলা পৰিষদত সব গাঁৱতে যোৱা সম্ভৱ নহয়, সময় আজি লাষ্ট, গতিকে আমি প্ৰতিটো পঞ্চায়তৰ অলপকৈ হ'লেও গোটেই জিলা পৰিষদ এৰিয়াত ৰাইজৰ বিপুল সঁহাৰিত আমি এই নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই আছোঁ। আৰু আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী যে জিকিব এইটো ৰাইজে ইতিমধ্যে জনাই দিছে। আৰু ৰাতিপুৱা ইতিমধ্যে সিদ্ধান্তও লৈছে যে এইবালি কংগ্ৰেছৰ আকাশে বতাহে কংগ্ৰেছৰে হাৱা, আৰু কংগ্ৰেছৰ প্ৰাৰ্থী যে জিকিব এইটো খাটাং।